নমস্কাৰ, মই বৰ্তমান উপস্থিত হৈছোঁ যোৱাকালি দেখা গৈছে যে বিজেপিৰ 18 নং মানাছ চেৰপাং সমষ্টিৰ পৰা এছচি মৰ্চাৰ সভাপতি মোহন বাসী ৰায় পদত্যাগ কৰিলে। সেই সন্দৰ্ভত মই দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম। আপুনি কিয় এনেকুৱা সিদ্ধান্ত ল'লে যে হঠাৎ মানে সিদ্ধান্ত হৈছে? হয়, মই যোৱাকালি 6 তাৰিখত মই ৰিজাৰ্ভেশ্যন দিলোঁ। মোৰ আৱেগিক কিছুমান কথা আছে। মই যোৱা যিটো ৰানিং 2026 ইলেকশ্যন এছেম্বলি ইলেকশ্যন চলি আছে, ইয়াতে আমাৰ বিজেপি দলৰ পৰা কেন্দ্ৰীয় যিটো দিয়া হৈছে, তেখেতে আজিলৈকে আমাক মানাছ মণ্ডলৰ কাৰ্যকৰ্তা, মই বুলি নহয়, মানাছ মণ্ডলৰ কাৰ্যকৰ্তা যিমান আছে কাকো ৰেছপন্স কৰা নাই, আজিলৈকে সন্মান দিয়া নাই। কোনো মানুহক মানে ফোন কৰিলে ৰিচিভো নকৰে, কল বেক নকৰে। সেই হিচাপে আমি এনেকুৱা মানে ভাবিলোঁ যে এইজন কেণ্ডিডেট আমাক যদি কোনো সহায় নকৰে, আমি কেনেকৈ তাৰ হৈ কাম কৰিম। আজি আমাৰ লোকেল কেণ্ডিডেট আছে, তেখেতে আজি ফোন মাৰিলেও আজিলৈকে হয়তো ৰাস্তাত বাটত দেখা হ'লেও কথা কয়, কিন্তু এইজন মানুহ বাটত দেখা হ'লেও কথা নকয়। তেওঁৰ হৈ আমি কেনেকৈ কাম কৰিম? সেই হিচাপে আমি আৱেগিক হৈ আজিৰ দিনত আমি দল ত্যাগ কৰিবলৈ বাধ্য হৈছোঁ। কাৰ্যকৰ্তা আমাৰ যিমান আছে, তেখেতসকলৰ কোনো তেখেতসকলৰ কোনো আৱেগিক নাই। আমি কেণ্ডিডেটৰ ওপৰতে ক্ষোভিত হৈ আজি দল ত্যাগ কৰিবলৈ বাধ্য হ'লোঁ। ইয়াতে ক'বলগীয়া বহুত কথা আছে, মই নকওঁ। দলৰ বিৰুদ্ধে মই একো নকওঁ। যিহেতু আমাৰ কেণ্ডিডেটৰ ওপৰত ক্ষোভ, তেখেতে আমাক কিনো কৰিব, কিনো দিব। আমি তেখেতৰ হৈ কি ৰাইজক কি সেৱা আগবঢ়াম, তেখেতৰ কোনো ভৰসা নাপাওঁ। কিবা হয় সুবিধা ৰাইজক আমি কেনেকৈ মানে আশ্বাস দিম, তেখেতৰ হৈ কেনেকৈ কাম কৰিম, সেই হিচাপে বিশেষ নকওঁ। যি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। মই তেখেতৰ ওপৰতে ক্ষোভিত হৈ আজি দল ত্যাগ কৰিলোঁ। মই যোৱাকালিয়ে সন্ধিয়া 7টা মানত মই ৰিজাৰ্ভেশ্যন দিলোঁ। ৰিজাৰ্ভেশ্যন দিয়াৰ কাৰণো আছে, মানে যিহেতু মই 2019 চনৰ পৰা মই বিজেপিৰ কিষাণ মৰ্চাৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী আছিলোঁ। তাৰপাছত মই মণ্ডলৰ ছেক্ৰেটাৰী থাকিলোঁ। তাৰপাছত মই মণ্ডলৰ জেনেৰেল ছেক্ৰেটাৰী থাকিলোঁ এছচি মৰ্চাৰ। তাৰপাছত মই এছচি মৰ্চাৰ সভাপতি হিচাপে মই ৰানিং কাম কৰি আছিলোঁ। কিন্তু দুখৰ বিষয়, বোলে আপুনি কিবা NGOত থাকে, বোলে আপুনি চাকৰি পাব বুলি, তেনে ক্ষেত্ৰত মানে আপোনাৰ এই ৰিজাইন দিয়া হৈছে বুলি শুনা পাইছোঁ। সেইটো সত্যনে? চাওক, NGO হ'ল নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, এটা সংস্থা। এই সংস্থাটোৱে গভৰ্ণমেণ্টৰ লগত ৰিলেটিভ কাম কৰে, কিন্তু ইয়াতে কোনো চাকৰিৰ কথা নাহে। NGO মানে ৰাইজৰ সেৱা কৰা, সেৱা আগবঢ়োৱা, ইয়াতে কোনো চাকৰিৰ কথা নাহে। এইটো যদি কিছুমানে ভুল বুজিছে, এইটো সত্য কথা নহয়। আগলৈও মই NGOৰ হৈহে কাম কৰি থাকোঁ। তাৰমানে ৰিজাইনটো দিছে আপুনি, সেই ৰিজাইনটো দিছে আপুনি? আমাৰ কেণ্ডিডেট অৰূপ কুমাৰ যে, তেখেতে ৰেছপন্স নকৰাৰ কাৰণে মই ৰিজাইনটো দিয়া হ'ল। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।